আজি নন্দিনী উইণ্টাৰ ৱাণ্ডাৰলেণ্ডৰ অন্তিমটো দিন। বাণিজ্য, খাদ্য আৰু সংগীতৰ সংমিশ্ৰণত জীপাল হৈ পৰিছে নন্দিনীৰ বাকৰি। অনুষ্ঠিত হৈছে আকৰ্ষণীয় চিত্ৰাংকন প্ৰতিযোগিতা। প্ৰতিভা বিকাশৰ এখন মঞ্চ নন্দিনী উইণ্টাৰ ৱাণ্ডাৰলেণ্ড। নন্দিনী উইণ্টাৰ ৱাণ্ডাৰলেণ্ডৰ আজি তৃতীয় তথা অন্তিমটো দিন। বিগত দুদিনৰ দৰেই দেওবাৰেও উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিলে খানাপাৰা ইনডোৰ ষ্টেডিয়ামত। উদ্যমী মহিলা তথা থলুৱা শিল্পীসকলক এখন মঞ্চ দিয়াৰ চেষ্টা অনুষ্ঠানটোৰ। পুৱা 9 বজাৰ পৰা অনুষ্ঠিত হৈছে এক আকৰ্ষণীয় চিত্ৰাংকন প্ৰতিযোগিতা। 3টা শাখাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ 200 শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। নন্দিনী বাণিজ্য মেলাৰ চিত্ৰাংকন প্ৰতিযোগিতাত মুঠ 12 গৰাকী প্ৰতিযোগীয়ে লাভ কৰিছে পুৰস্কাৰ। মুঠ 3টা শাখাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত প্ৰতিটো শাখাত মুঠ 4 গৰাকীকৈ প্ৰতিযোগীক পুৰস্কাৰ প্ৰদান কৰা হয়। প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈ গ্ৰুপ 8 প্ৰথম পুৰস্কাৰ লাভ কৰে বিকিৰাজ কাশ্যপে। দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে ক্ৰমে কুঞ্জল কলিতা, হিয়ান আদিত্য কাশ্যপ আৰু নিবিৰ ৰাজবংশীয়ে। চতুৰ্থ শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ গ্ৰুপ বিত প্ৰথম পুৰস্কাৰ লাভ কৰে নিৰ্জুমন বৰাই। দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে ক্ৰমে নিবৃত্তি পাঠক, কৰিস্মিতা কলিতা আৰু জ্যোতিৰ্ময় মল্ল বুজৰ বৰুৱাই। গ্ৰুপ চিৰ প্ৰথম পুৰস্কাৰ লাভ কৰে জুনেইদ আয়ুবে। দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে ক্ৰমে উদীপ্ত পাঠক, এনি কাশ্যপ আৰু দীপ্তাংশু চেটাৰ্জীয়ে। পুৰস্কাৰ বিজয়ী সকলোকে নন্দিনীৰ উদ্যোক্তাৰ ফালৰ পৰা মানপত্ৰ, ট্ৰফি আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়। উক্ত প্ৰতিযোগিতাৰ বিচাৰক হিচাপে আছিল অৰূপা ফুকন, দীপেন শৰ্মা আৰু আফতাৰ আলী। তিনিওগৰাকী বিচাৰকে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ শিশুসকলক লৈ অনাৰ বাবে অভিভাৱকসকলক কৃতজ্ঞতা জ্ঞাপন কৰে। সকলোৰে চিত্ৰসমূহ উচ্চ মানদণ্ডৰ হোৱা বুলি উল্লেখ কৰাৰ লগতে স্থান নিৰ্ণয় কৰাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বুলিও কয়। চিত্ৰবোৰ তাহাঁতৰ মোৰ যিটো এ গ্ৰুপ পৰিছে সিহঁতৰ মই পচন্দ কৰিবলৈ দিগদাৰ হৈ গৈছে। তাহাঁতৰ কল্পনা জগতখন সম্পূৰ্ণ বেলেগ আৰু সিহঁতৰ মই চাব লগা হৈছে ৰং কেনেকৈ কৰিছে আৰু বস্তুখিনি কেনেকৈ কাল্পনিকভাৱে সজাইছে সেইখিনিত বেছি জোৰ দিছোঁ। একদম পাৰফেক্টটো হ'ব নোৱাৰে এই গ্ৰুপৰ ল'ৰা ছোৱালী, কিন্তু তাহাঁতৰ কল্পনাটো কেনেকৈ বাস্তৱত তাহাঁতি প্ৰতিফলিত কৰিছে কাগজখনত সেইটোৰ ওপৰত গুৰুত্ব দি পেলাই বিচাৰ কৰা হৈছে। চেষ্টাটো এটা মানে খুব ভাল, মানে কি আমাৰ অসমৰ ছাত্ৰ ছাত্ৰী সমাজৰ কাৰণে যাতে শিল্পী হ'ব লাগিলে তাৰমানে কি হয়, এখন সমাজ ভাল হ'ব লাগিলে শিল্পী দৰকাৰ। যিমানে বেছি শিল্পী থাকিব সিমানে সমাজখন নিকা আৰু মানে কি হয় বহুতে ভাল হয়। তো তাৰ কাৰণে এতিয়াৰ পৰা যদি এইবিলাক প্ৰচেষ্টা কৰা যায় তো তাৰ পৰা বহুতখিনিয়ে উন্নত মানৰ মানে পোৱা যায় আৰু তো খুবেই ভাল। এনেকুৱা প্ৰচেষ্টা হাতত লোৱাৰ কাৰণে ধন্যবাদ, ভাল লাগিছে। মই ক'ব বিচাৰিছোঁ ইয়াতে মানে বিশেষকৈ অভিভাৱকসকল আজি ইয়াতে ষ্টুডেণ্টবিলাকক লৈ আহিছে আৰু নন্দিনীৰ তৰফৰ পৰা এখন আৰ্ট কম্পিটিশ্যন ওলাইছে আৰু এইটো তেওঁলোকৰ দ্বিতীয় বৰ্ষ হ'ব। প্ৰথম বৰ্ষ আছিলে যোৱা বছৰ, তাত দ্বিতীয় বৰ্ষ খুব ভাল কৰিছে তেখেতসকলে। আৰু ইয়াতে অভিভাৱকসকলক মই কওঁ যে ষ্টুডেণ্টসকলক যে টাইম দিছে, কিছুমান ক্ষেত্ৰতো টাইম দিব মানে অসুবিধা হয়। আজি এইখিনি দেখি পেলাই মোৰ বিৰাট ভাল লাগিছে আৰু যাতে শিশুসকলে যাতে ওপৰলৈ আৰু যাব পাৰে। আৰু আজিৰ এই অনুষ্ঠানটো খুবেই মই ভাল পাইছোঁ। মুকলি আকাশৰ তলত গছ এডাল আছে, আগৰ দিনতো আমিও এনেকৈ বহিছিলোঁ, গতিকে আজি সেই ফিলিংছটো মোৰ ইয়াতে আহিছে। তাৰমানে পুৰস্কাৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকে প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামী। কণ শিশুসকল ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে পাতিছোঁ। গ্ৰুপ এ, গ্ৰুপ বি, গ্ৰুপ চি এনেকৈ কেটেগৰিজ বিভিন্ন ধৰণৰ আছে। হয়, ছাত্ৰ ছাত্ৰীসকল আহিছে বিভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন স্কুলৰ পৰা। ভাল লাগে, তেখেতসকলেও এটা উৎসাহ আমাকো দিয়ে
আমি তেখেতসকলকো উৎসাহ এটা দিবলৈ চেষ্টা কৰিছোঁ। ইফালে বিয়লি 5 বজাৰ পৰা আৰম্ভ হৈছে সাংগীতিক অনুষ্ঠান। ডিলাইটছন ডাউকা, কুমাৰ ধীৰাজ, অংকিতা ডেকা আৰু স্পন্দন চক্ৰৱৰ্তীৰ গীতৰ শৰাইৰে জীপাল হৈ পৰে নন্দিনীৰ বাকৰি। লগতে চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ীসকলক নন্দিনীৰ সাংস্কৃতিক মঞ্চতে বঁটাসমূহ প্ৰদান কৰা হয়। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।